ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহি পাঠৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু সকলোৰে এক্সাম ভালে ভালে গল বুলি মই আশা কৰিছো আৰু আজি আমি যোৱাকালি অৰ্থাৎ 29 ছেপ্টেম্বৰত গ্ৰেজুৱেট লেভেলৰ যিখন পেপাৰ হৈ গল সেই পেপাৰখনৰ আমি জিকে পৰ্চনটোৰ আনসাৰ কিবোৰ আজি আমি ইয়াতে ডিসকাস কৰিম সো চাও আপোনালোকে অকমান নিজকে চাই লওক কিমানখিনি কোৱেশ্চন আপোনালোকৰ কাৰেক্ট হল দুই এটা কোৱেশ্চনত অকমান কনফিউজ তেনেকুৱা কনফিউজন লগা কোৱেশ্চনো আহিছিলে কৰবাত অপচন বেছিকে ভুল আছে মিলা নাই তো আমি সেইখিনি বস্তু ডিসকাস কৰিম আৰু এতিয়া সকলোৰে লগত এই কোৱেশ্চন পেপাৰখন নিমিলিবও পাৰে কাৰণ হেতু আমাৰ কোৱেশ্চন বুকলেট নাম্বাৰ হেতু বেলেগ বেলেগ থাকে খালি আপোনালোকে কোৱেশ্চনটো চাই লব কোড কেনেকুৱা হেতু আপোনালোকৰ কাৰেক্ট হৈছে নে নাই সো ইয়াতে আমি যদি চাও প্ৰথমটো কোৱেশ্চন ইয়াতে এখন পেপাৰৰ প্ৰথমটো কোৱেশ্চন ইয়াতে আমাক কি বুলি সুধিছে ইয়াতে আমাক সুধিছে which of the following countries does not exist presently বৰ্তমান সময়ত কোনখন দেশৰ অস্তিত্ব নাই বুলি কৈছে ইয়াতে গোটেই কেইখন যদি চাও আমি সুইজাৰলেণ্ড শুনিয়ে থাকো জাৰ্মানী পোলেণ্ড এইবোৰ শুনিয়ে থাকো হয়নে তো এইটো আমি যদি চাও জানিব লাগিব বুলি তেনেকুৱা নহয় অকমান আমি নিজে অকমান মাথা মাৰি পেলাও কৰিব পাৰো সো এইটোৰ আনসাৰটো হৈ যাব চেকোস্লোভাকিয়া ওকে অপশন বি যোনে যোনে দিছিলে কাৰেক্ট হৈছে নেক্সট এটা কোৱেশ্চন সুধিছে which state is the official sponsor of hockey team in India আমাৰ ভাৰতত কোনখন ৰাজ্য ভাৰতৰ হকি দলৰ চৰকাৰী পৃষ্ঠপোষক বুলি সুধিছে আনসাৰটো ইয়াতে কি হৈ যাব উৰিষ্যা বহুতে মই শুনিছো হাৰিয়ানা দিছে কোনোবাই পাঞ্জাব দিছে কিন্তু আমাৰ কাৰেক্ট আনসাৰ হৈ যাব ইয়াতে উৰিষ্যা ওকে সো কাউন্ট কৰি লব আপোনালোকৰ কিমানৰ কিমানটা কাৰেক্ট হল দেন আকৌ আমাক ইয়াতে কি সোধা হৈছে নেক্সট এটা কোৱেশ্চন আমি ইয়াতে যদি চাও তেনেহলে কোৱেশ্চনটো সুধিছিলে আমাৰ পলিটিৰ পৰা আৰু কোৱেশ্চনটো সোধা হৈছে from the constitution of which country the concept of residual power of the constitution of India has been borrowed তাৰ মানে residual power তাৰ মানে ভাৰতৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে বুলি কৈছে নৰমালি আমি কোনখন দেশৰ পৰা কি বৰো কৰা হৈছে সেইবোৰত আমি স্পেশালি কি পঢ়ো ফান্ডামেন্টাল ৰাইটস ফান্ডামেন্টাল ডিউটিজ ডিপিএসপি সিঙ্গল সিটিজেনশিপ এইবোৰ কমন পঢ়ো অকমান এইবাৰ বেলেগকে দিছে তো আমাৰ এইটো এনেকুৱা বুলি ক'ব নোৱাৰো যে আউট অফ সিলেবাস আহি গৈছে আমাৰ সোৰ্সেস আমি চাবই লাগিব হয় নে নাই তো তাৰে পৰা আহিছে আৰু আনসাৰ হৈ যাব ইয়াতে কানাডা ওকে ইয়াতেও আপোনালোকে অকমান মাথাটো লগাব পাৰে কেনেকে দুটা একেবাৰে আমি ক্যান্সেল কৰিব পাৰো বেলজিয়াম আৰু সুইজাৰলেণ্ড তো নহয় থাকিল কি ফ্ৰান্স আৰু কানাডা অকমান হলেও যদি আইডিয়া আছে তেনেহলে আমাৰ আনসাৰটো আমি কাৰেক্টলি কৰিব পাৰো যদি নাজানো নেক্সট হু এমংস দ্য ফলোইং ইজ এ ৰেসলাৰ তো ৰেসলাৰ ইয়াতে তো দুটা পুৰা কেনসেলে হৈ আছে কৰ্ণম মালেশ্বৰী তাৰপিছত এইফালে লভলিনা বৰগোহাঁই তেওঁলোকটো ৰেসলাৰ নহয় দেন বাইচুং ভুটিয়াও নহয় ইয়াতে আমাৰ আনসাৰ কি হৈ যাব সুশীল কুমাৰ আৰু তেওঁৰ ওপৰত যেহেতু এটা কেসও হৈ আছে হেতু আমি যদি চাও কাৰেন্টটো তেওঁৰ নিউজ তেনেকে পাইয়ে থাকো তো তেখেত কি হয় এগৰাকী ৰেসলাৰ হয় নেক্সট এটা আমাক কোৱেশ্চন সুধিছিলে ইজি কোৱেশ্চন আছিলে এইটো which of the following travelers had visited কামৰূপা kingdom আমাৰ কামৰূপাত কোন আহিছিলে আমি পঢ়িছিলো বাৰ্মান ডাইনেষ্টিৰ টাইমত কামৰূপত আহিছিলে হিউৱেন চাং ওকে তো হিউৱেন চাং হৈ যাব অপশন বি হৈ যাব ইয়াতে আমাৰ কাৰেক্ট আনসাৰ নেক্সট আৰু এটা আমাক হিষ্ট্ৰীৰ ওপৰত কোৱেশ্চন সুধিছে ইজি কোৱেশ্চন সুধিছে কোৱেশ্চনটো সুধিছে নেম দ্য মুঘল এম্পায়াৰ whose army was defeated at the battle of Saraighat আমি কি পঢ়ো বেটেল অফ শৰাইঘাট আহোম আৰু মোগলৰ মাজত হৈছিলে এই আহোম আৰু মোগলৰ মাজত যে হৈছিলে আমি নৰমালি কি পঢ়ো যে আহোমৰ ৰজা কোন আছিলে আৰু মই আপোনালোকক পঢ়াওতে এটোও পঢ়াইছিলো আমি মোগলৰ কোন আছিলে হেতুও চাব লাগিব সো ইয়াতে অপচনত দিয়াই আছে মোগলৰ সময়ত কোন আছিলে ঔৰংগজেবে পঠাইছিলে ৰামসিংহ হয় নে নহয় তাৰ পিছত সুধিছে which of the following is not an Assamese novel তো কোনখন অসমীয়া নোবেল নহয় বুলি কৈছে আমি অন্তৰীপ দেওলাংখু আধা লিখা দস্তাবেজ সেইবোৰ জানো শেষ পৃষ্ঠাটো কোনোবাই দি আহিছে বাট শেষ পৃষ্ঠা নহয় ইয়াতে এই তিনিওখনে নোবেল হয় আধা লিখা দস্তাবেজ আমি যদি চাও সেইখন মামনি ৰয়ছম গোস্বামীৰ তেখেতৰ এখন আত্মজীৱনী হয় তো অপশন এ ইয়াতে কাৰেক্ট নহয় মানে আমাৰ এইটোৰ কাৰণে কাৰেক্ট হ'ব সেইখন নোবেল নহয় নেক্সট ইয়াতে সুধিছে হু এমং দ্য ফলোইং হেজ বিন awarded the জ্ঞানপীঠ এৱাৰ্ড ইয়াতে আমাক এই কোৱেশ্চনটো কি সুধিছিলে question number 15 who amongst the following has been awarded the Gyanpith Award 2024 এটোও পঢ়াইছিলো আপোনালোকক 2024 ত দুগৰাকীয়ে পাইছিলে ৰামভদ্ৰাচাৰ্য আৰু কি হয় গুলজাৰ তো ইয়াতে অপশন এ হৈ যাব গুলজাৰ কাৰেক্ট আনসাৰ ঠিক আছে তাৰ পিছত এইফালে চাও আৰু আমাৰ জিকেৰ ইয়াতে কোৱেশ্চন এটা সোধা হৈছে
এই কুৱেশ্যনটোত অকমান খেলি মেলি লাগিছে তথাপিও আমি যদি চাওঁ এগৰাকী ফেমাছ পইণ্টৰ বিষয়ে সোধা হৈছে which Hindi poet is known for Madhushala and Agnipat Agnipat আৰু মধুশালাৰ কাৰণে কোনগৰাকী কবি বিখ্যাত হয় কিন্তু হিন্দী কবি বুলি কৈছে ইয়াতে আমি যদি চাওঁ কি হ'ব হৰিবংশ ৰায় বচ্চন হৈ যাব অপশ্যন বি হৈ যাব কাৰেক্ট আনসাৰ ঠিক আছে দুই এটা কুৱেশ্যন এনেকুৱা আহিছিলে দুই এটা বুলি নহয় কিছুমান আহিছিলে কেতিয়াও আমি শুনাও নাই তেনেকুৱা হৈছিলে বাৰু কিন্তু কি হয় কিছুমান অলপমান ঘূৰাই পকাই তেনেকুৱাকে দিছে যিটো আমি পঢ়িছো সেইটো ডিৰেক্ট নহয় কিবা এটা বেলেগহে দিছে নেক্সট এটা সুধিছে কালবেলিয়া ইজ এ ফোক ডান্স ফ্ৰম হুইচ ৰিজিয়ন অফ ইণ্ডিয়া এটা ফোক ডান্সৰ ওপৰত দিছে আপোনালোকে যদি ফোক ডান্স পঢ়িছিলে কালবেলিয়াটো পঢ়িছিলে ৰাজস্থান বাট ইয়াতে ৰাজস্থান নহলেও আমি ধৰিবও পাৰো কোনটো হৈ যাব থৰ ডেজাৰ্ট ৰিজিয়নত চেলিব্ৰেট কৰা হয় ওকে তাৰ পাছত এইফালে অলিম্পিকৰ ওপৰত এটা সুধিছে অলিম্পিকৰ বিষয়েটো মই আপোনালোকক যিটো ক্লাছ লৈছিলো পুৱাজে লৈছিলো তাতে মই এইখিনি কৈ দিছিলো অলিম্পিকৰ কোনটো কালাৰে কোনখন কন্টিনেন্টক ৰিপ্ৰেজেন্ট কৰে ইয়াতে আমাক সুধিছিলে which of the following colors is not seen on the Olympic flag গ্ৰীণ আছে ওশেনিয়াক ৰিপ্ৰেজেন্ট কৰে য়েল্লো আছে এছিয়াক কৰে ব্লেক আছে আফ্ৰিকাক ৰিপ্ৰেজেন্ট কৰে নাই কোনটো এটো হৈ যাব আনসাৰ অৰেঞ্জ অপশ্যন সি হৈ যাব কাৰেক্ট আনসাৰ তাৰপিছত ইয়াতে আমাক আকৌ কি সুধিছে ওকে কবি তো মই আপোনালোকক পঢ়াইছিলো নহয় কেইদিনমান আগতে এটা বুকছ এণ্ড অথৰ্ছৰ ওপৰত তাত এইটো আছিলে বেছি দিন হোৱা নাই কেইদিনমানৰ কথা লাষ্ট উইকত পঢ়াইছিলো কুৱেশ্যনটো কি কৈছে ইন আছামিজ লিটাৰেচাৰ হু ইজ নন এজ দ্য ধনী কবি বুলি আমি কাক জানো ইয়াতে আনন্দ চন্দ্ৰ আগৰৱালা যদি আপোনালোকে দিছিলে সেইটো মই পাইছো বহুতৰ সেইটো দিয়া বুলি কৈছে তেখেত হ'ব ভাঙনি কোঁৱৰ ইয়াতে আনসাৰ কি হৈ যাব বিনন্দ চন্দ্ৰ বৰুৱা অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ নেক্সট ইয়াতে আমাক ওকে এইটো কুৱেশ্যন আমাক সুধিছে এইটো নৰ্মেলি এনেকুৱা কুৱেশ্যন পঢ়া নহয় তথাপিও আমি যদি চাওঁ which country are Kira and Gho the national dress of মানে এখন আমাক ইয়াতে চাৰিখন কান্ট্ৰি দিছে এই চাৰিখন কান্ট্ৰিৰ ভিতৰত কিৰা বা ঘো কোন দেশৰ জাতীয় সাজ পোছাক বুলি কৈছে টুক্কা মাৰিও যদি কোনোবাৰ হৈছে জানিলেতো ভাল টুক্কা মাৰিও কিছুমানৰ হৈ যায় আনসাৰ যদি ভূটান লিখিছিলে কাৰেক্ট হৈছে আপোনালোকৰ তাৰপিছত ইয়াতে আৰু এটা আমাক কুৱেশ্যন সোধা হৈছে which of the following is not a non-metallic mineral তাৰ মানে আমি যদি চাওঁ অধাতব খনিজ পদাৰ্থ নহয় বুলি কৈছে আৰু ইয়াতে অধাতব নহয় কোনটো হয় সেইটো হ'ব বক্সাইট হৈ যাব অপশ্যন সি হৈ যাব কাৰেক্ট আনসাৰ ওকে সো এতিয়া এইচএছ লেভেলত যেনেকুৱা কুৱেশ্যন পেপাৰ আহিছিলে সেই কুৱেশ্যন পেপাৰখন এইবাৰো আহিব বুলি আমি আশা কৰি থাকিলেতো নহব অকমান চেঞ্জ কৰিব কিন্তু অকমান আমি নিজেও গম পাওঁ এক্সাম দি পেলাই আপোনালোকে গমেই পাইছে কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছে হয়নে সো গোটেইখিনি জিকে মানে কি হয় জিকে বুলি ক'লে যিহেতু আমাক একো ধৰিয়েই দিয়া নাই জাষ্ট আমাক কৈছে জেনেৰেল নলেজ ছ'চিয়েল চায়েন্স পঢ়িব লাগে সো দি দিছে এতিয়া পঢ়ক জিকে বুলি ক'লেতো যি হলেও আহিব পাৰে মই কৈ নহয় আপোনালোকক যে জিকে বুলি ক'লে মই বহুত পঢ়াম কিন্তু সেই বহুতৰ ভিতৰত একো নাহিবও পাৰে কাৰণ জেনেৰেল নলেজ বুলি ক'লে সকলোখিনি আহি যাব আমাৰ জেনেৰেল নলেজ গোটেইখিনি আহি যাব আমাৰ ইয়াতে হয়নে সো এইবোৰতো জেনেৰেল নলেজে হয় নেক্সট which of the following is correct তলৰ কোনটো কাৰেক্ট বুলি কৈছে এইটো সিম্পল হয় এইটো যে কিবা কৰবাত পঢ়ি আমি জানিব লাগিব তেনেকুৱা নহয় কাৰেক্টটো আমি ধৰিবই পাৰো আমাক অপশ্যনত কি দিছিলে ভলকেনো cannot exist under water এইটোতো থাকে আগ্নেয়গিৰি পানীৰ তলত বৰ্তি থাকিব নোৱাৰে বুলি কৈছে এইটো ইনকাৰেক্ট আৰু আমাক সুধিছে কাৰেক্ট সি does not have any water current আমিতো এইবোৰ পঢ়ুৱে সাগৰত কোনো ধৰণৰ পানীৰ সোঁত নাথাকে নেকি water current নাথাকে obviously থাকে that landmass is almost half of earth surface পৃথিৱীৰ উপৰিভাগৰ প্ৰায় অৰ্ধেক অংশ ভূখণ্ড নহয় এইটো ইনকাৰেক্ট কাৰেক্ট কোনটো হ'ব almost 70% of the earth surface is filled with water আমি গম পাওঁ যে আমাৰ পৃথিৱীৰ ম্যাক্সিমাম কি হয় পানীৰে ভৰ্তি হৈ আছে এইবোৰ আমি সৰুতে পঢ়া হয় তো অলমোস্ট কি হয় 70% পানীৰে আগুৰি আছে ওকে বুজি পালো এইটো যদি সি দিছে আপোনালোকে কাৰেক্ট হৈছে নেক্সট আমি ইয়াতে চাওঁ এটা কুৱেশ্যন সুধিছে ডাইনেষ্টিটো এই ডাইনেষ্টিটো ময়ো যিমান হিষ্ট্ৰী পঢ়িছো ময়ো এইটো পঢ়া নাই কিন্তু আজিলৈকে কুৱেশ্যনটো সুধিছিলে which present region of India কি ললিতাদিত্য বা যিটোক আমি মুক্তা পিদা বুলিও কওঁ have his empire in কি হ'ব ইয়াতে আনসাৰটো আমি কাৰেক্ট আনসাৰ যদি চাওঁ সেইটো হ'ব কাশ্মীৰ ৰিজিয়ন হৈ যাব কাশ্মীৰ অঞ্চলত অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ তাৰপিছত এইটো চাওক অকমান এইটো চাই লওক 32 এইটো দুটা ভুল আছে মানে আমাক সুধিছিলে who amongst the following has not won the জ্ঞানপীঠ award
আমাৰ জ্ঞানপীঠ এৱাৰ্ড অসমৰ পৰা আমি এইকেইটাত যদি চাওঁ নীলমণি ফুকন তেখেতে পাইছে, মামণি ৰয়ছম গোস্বামী তেখেতে পাইছে, আৰু প্ৰথম জ্ঞানপীঠ এৱাৰ্ড আমাৰ অসমৰ পৰা কোনে পাইছিলে? বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য। ইয়াতে এইটো হয়তো বিৰিঞ্চি কুমাৰ দিব যাওঁতে তেওঁলোকৰ হয়তো ভুলতে বীৰেন্দ্ৰনাথ দত্ত তেনেকে হৈ যাব পাৰে। ইয়াতে আমাৰ অপশ্যন এ চি দুটাই নহব। এতিয়া আমি ইয়াতে এইটো এতিয়া তেওঁলোকে গ্ৰেছ মাৰ্ক দিব নে তেওঁলোকৰ যিখন মানে আনসাৰ চিট ওলাব তাতে তেওঁলোকে বা কি দিয়ে এইটো, কিন্তু এইটো আমি যদি চাওঁ এই দুটাই আমাৰ কাৰণে ইনকাৰেক্ট হয়। ওকে, সো এইটোৰ কাৰণে আমি এইটো ধৰিব পাৰো যে যদি দুটাই কোনোবাই কাৰেক্ট লিখিছে, মানে দুটাই যদি লিখিছে দুটাই কাৰেক্ট ধৰিব লাগিব, কাৰণ দুটা অপশ্যনে ইয়াতে ভুল আছে। নেক্সট, which Assamese, নেক্সট এটা কুৱেশ্যন ইয়াতে কি সুধিছিলে, which Assamese movie is based on ভৱেন্দ্ৰনাথ শইকীয়া's novel অন্তৰীপ? আমি নৰ্মেলি পঢ়ো অন্তৰীপখন কোনে লিখিছিলে? ভৱেন্দ্ৰনাথ শইকীয়াই লিখিছিলে, বাট সেইখনৰ ওপৰত বেছ কৰি পেলাই এখন অসমীয়া মুভিও বনোৱা হৈছিলে। তো আমি ইয়াতে যদি চাওঁ স্পৰ্টছৰ ওপৰত কালি বহুত কুৱেশ্যন আহিছিলে, আমাৰ কালচাৰ সাংস্কৃতিক দিশটোৰ ওপৰত বহুতখিনি কুৱেশ্যন অহা দেখা গৈছে, হয়নে? তো ইয়াতে আমাক সুধিছে ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে? তো ইয়াতে আনসাৰ হৈ যাব অপশ্যন ডি, অগ্নিস্নান। ঠিক আছে, তাৰ পাছত এটা ইয়াতে আমাক জিঅগ্ৰাফিৰ ওপৰত কুৱেশ্যন এটা সুধিছে। ইয়াতে সুধিছে a curved water body formed when a river changes its course to take a shorter path is known as. Suppose আপোনালোকে এইটো কুৱেশ্যন নাজানিলেও গোটেই কেইটাৰ যদি ডেফিনিশ্যন আপোনালোকে ইছমাছ মানে কি হয়, যোজক মানে কি হয়, ডেল্টা মানে কি হয়, আৰ্কিপেলাগো তাৰ মানে দ্বীপপুঞ্জ যিটো হয় সেইটো, তো গোটেই কেইটাৰ যদি ডেফিনিশ্যন জানে তেনেহলে আপোনালোকে কাৰেক্টটো কৰিব পাৰিব, আৰু কাৰেক্ট আনসাৰটো কি হ'ব? অক্সবো লেক, অশ্বকুৰা হ্ৰদ। তাৰ মানে নদী এখনে চুটি পথ লবলৈ গতি সলনি কৰিলে গঠন হোৱা বক্ৰ জলভাগক কি বুলি কোৱা হয়? অশ্বকুৰা হ্ৰদ বুলি কোৱা হয়। তাৰ পাছত আকৌ আমাক ইয়াতে ওকে, নেক্সট এটা কুৱেশ্যন দিছে, যিহেতু আমাৰ এইকেইদিন কিবা কিবি ষ্টক এইবোৰ কিবা কিবি চলি আছে ন, তো সেইটোক ৰিলেট কৰি পেলাই এটা কুৱেশ্যন দিয়া হৈছিলে, in which city is Dalal Street located? অৰ্থাৎ আমাৰ যিটো নেশ্যনেল ষ্টক এক্সচেঞ্জ যিটো আছে তাতে পৰে এইটো, আৰু সেইটো ক'ত হয়? যিটো দালাল ষ্ট্ৰীট সেই ষ্ট্ৰীটটোতে আছে, আৰু সেই ষ্ট্ৰীটটো ক'ত আছে? মুম্বাইত আছে। ওকে, নেক্সট আকৌ আমাক ইয়াতে ইজি কুৱেশ্যন, সকলোৰে কাৰণে ইজি হয় এইটো। তো ইয়াতে কুৱেশ্যনটো সুধিছিলে যে আইডেন্টিফাই দ্য স্পৰ্টছ ৰিলেটেড টু মেজৰ ধ্যানচান্দ। মেজৰ ধ্যানচান্দ এৱাৰ্ড, মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা দিয়া হয়, আমি গম পাওঁ। এই মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা ধ্যানচান্দৰ নামত দিয়া হয়। তেখেত কোনটো কেটেগৰী, কোনটো খেলৰ লগত জড়িত? হকীৰ লগত জড়িত, ৰাইট? ওকে, বুজি পাইছে? তো এনেকুৱাকে আকৌ কিছুমান আছে, ইজিও আছে অকমান, দুই এটা টাফো আছে। নেক্সট ইয়াতে আমাক সুধিছে এইটো ইয়াতে সোধা হৈছে which of the following countries is the farthest from Andaman and Nicobar Island? আন্দামান এণ্ড নিকোবৰৰ পৰা একেবাৰে দূৰত, সৰ্বাধিক দূৰত কোনটো আছে? ম্যানমাৰ, ইণ্ডোনেছিয়া, ভিয়েটনাম, মালয়েছিয়া। ইণ্ডোনেছিয়া, মালয়েছিয়া ইমান বেছি দূৰত নহয়, দেন আমি ইফালে ম্যানমাৰ যদি চাওঁ ইমান হে নহয়। ইয়াতে আনসাৰ হৈ যাব অপশ্যন চি, ভিয়েটনাম। ওকে, অপশ্যন চি হ'ব ভিয়েটনাম। তাৰ মানে এইবোৰ বস্তু এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে যে আমি কুইজ টাইপ বুলিও ক'ব পাৰো, আৰু নৰ্মেলি যদি আপোনালোকে চাই যে আমি গোটেই মানে ৱৰ্ল্ড মেপখনৰ লগত, ৱৰ্ল্ডৰ লগত আমি একেবাৰে গোটেইখিনি বস্তু জানিব লাগিব, ক'ত কোনটো আছে। তো সেইটো যদি জানো তেনেকুৱাকে এইবোৰ কুৱেশ্যনৰ আনসাৰ আমি কৰিব পাৰিম। নেক্সট ইয়াতে সোধা হৈছে এটা, এইটো ইজি হয়, এইটো কুৱেশ্যন কি কৈছে যে ইয়াতে আমাক সুধিছে which state is the Dandiya Ras is a popular folk dance of? দাণ্ডিয়া ৰাসৰ কথা কৈছে, দাণ্ডিয়া ৰাস নৃত্যৰ কথা কৈছে, সেইটো লোকনৃত্য কোনখন ৰাজ্যৰ বুলি কৈছে? দাণ্ডিয়া আমি ক'ত চেলিব্ৰেট কৰা হয়? গুজৰাট, এইটো ইজি, গুজৰাট। তাৰ পাছত আকৌ ইয়াতে আকৌ নেক্সট আমি যদি চাওঁ, নেক্সট আমাক ইফালে সুধিছে, এইটো মই কেইদিনমান আগতে আপোনালোকক পঢ়াইছিলো আৰু ট্ৰিক এটা মনত ৰাখিব দিছিলো। কুৱেশ্যনটো ডাইৰেক্ট সুধিছে, যেনেকে মই দিছিলো তেনেকে আহিছে। সাগৰ দেখিছা, a collection of Assamese poems was written by, সাগৰ দেখিছা, মই কি মনত ৰাখিব দিছিলো? D4 দেখিছা, D4 দেৱকান্ত বৰুৱা, হয় নে? সো যেনেকে পঢ়াইছিলো তেনেকে আহি গৈছে এইটো কুৱেশ্যন। তাৰ পিছত আকৌ নেক্সট কুৱেশ্যন ইয়াতে, এইবোৰটো আমি পঢ়িছো ভেদিক চিভিলাইজেশ্যন পঢ়োতে, যে which of the following is different from the rest? আমাৰ বেদ কেইখন আছিলে? 4খন, সামবেদ, ঋগ্বেদ, যজুৰ্বেদ এণ্ড অথৰ্ববেদ। আয়ুৰ্বেদা এইখন বেদৰ ভিত্তিত নপৰে। ওকে, এইখন বেদৰ ভিত্তিত নপৰে। তো যোনে যোনে অপশ্যন দি দিছিলে যে নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক বুলি সুধিছে, আয়ুৰ্বেদখন বেদ নহয়, এই তিনিখন কি হয়? বেদ হয়।
তাৰ পাছত ইফালে এটা কুৱেশ্যন সুধিছে, এইটোত অকমান খেলি মেলি লাগি আছে সকলোৰে, আপোনালোকে কি দিছে কি হয় জনাবচোন। এতিয়া ইয়াতে চাওক, কুৱেশ্যনটো কৈছে হু প্লেড দ্য টাইটেল ৰোল ইন 1969 ভাৰ্চন অফ ডক্টৰ বেজবৰুৱা। ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল। নাম ভূমিকা বুলি ইয়াতে কৈছে, অকে, টাইটেল ৰোল বুলি কৈছে। ইয়াতে খেলি মেলি লাগিছে নিপন গোস্বামী আৰু ব্ৰজেন বৰুৱা। আমি ইয়াতে যদি চাওঁ, তো ইয়াতে নিপন গোস্বামী তেখেতে প্ৰদীপ দুৱৰা যিটো কেৰেক্টাৰ আছিলে সেইটোত তেখেতে অভিনয় কৰিছিলে, আৰু নাম ভূমিকা বুলি আমি টাইটেল ৰোলটো যদি চাওঁ ব্ৰজেন বৰুৱা পাওঁ আমি। তো ইয়াতে অকমান এইটো সেই আছে, নিপন গোস্বামী হ'ব নে ব্ৰজেন বৰুৱা। এতিয়া আমি আনসাৰ চিটটো ওলালে তেওঁলোকৰ মতে মেক্সিমামটো এইটোৱে হ'ব লাগে, তো কোনটো হয় সেইটো আমি চাই ল'ম। এইটোত মোৰো অকমান কনফিউজন আছে, আপোনালোকৰ মতে কোনটো হ'ব বা কোনটো দিছে এইটো এবাৰ আপোনালোকে কাইণ্ডলি জনাব। কিন্তু যিমানখিনি চাওঁ, ব্ৰজেন বৰুৱা নাম ভূমিকা, নিপন গোস্বামী তেখেত প্ৰদীপ দুৱৰা সেইটো কেৰেক্টাৰত তেখেতে অভিনয় কৰিছিলে। নেক্সট আমাক ইয়াতে সুধিছে, এইটো যোৱাবাৰো এটা বস্তু আপোনালোকে মন কৰিছেনে, 15 ছেপ্টেম্বৰত যিখন পেপাৰ আহিছিলে তাৰে পৰাও দুই এটা কুৱেশ্যন কিন্তু তেনেকুৱা ধৰণৰ সেইটো কুৱেশ্যনৰ লগত লিংক কৰি আহিছে। এইটোও তেনেকুৱা। ইয়াতে আমাক সুধিছে which of the following is the state of the United States of America, US এর কোনখন ষ্টেট হয়। নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দেশ হয়। আনসাৰ কি হৈ যাব, হাৱাই হৈ যাব। অপশ্যন এ হৈ যাব ইয়াতে আমাৰ কাৰেক্ট আনসাৰ। ঠিক আছে, বুজি পাইছেনে। নেক্সট কুৱেশ্যন আমি আগবাঢ়িছো। ইয়াতে আমাক নেক্সট সুধিছিলে, এইটো মই দুদিনমান আগত যে মই যে ৱৰ্ল্ড জিঅ'গ্ৰাফি পঢ়াইছিলো আপোনালোকক, তাত আপোনালোকে এইটো কুৱেশ্যন ডাইৰেক্ট দেখা পাব। মানে মই এক্সপ্লেইন কৰোঁতে কৈছিলো which two countries does the Gobi desert touch, যে কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে। পঢ়াইছিলো কোন দুখন দেশৰ মাজত আছিলে গোবি মৰুভূমি, চাইনা আৰু মংগোলিয়াৰ মাজত আছিলে। এনেকুৱা ধৰণৰ কুৱেশ্যনো আমাক সোধে বুলি মই কৈছিলো। আৰু সেই যিটো ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ক্লাছ কৰাইছিলো ন, তাৰ পৰা বহুত 3-4টামান কুৱেশ্যন তাৰ পৰা আহিছে। লাষ্ট যিটো ক্লাছ কৰাইছিলো শনিবাৰে সেইটো ক্লাছৰ পৰাও আহিছে। তো ইয়াতে আমাক নেক্সট স্পৰ্টছৰ ওপৰত কুৱেশ্যন সুধিছে। স্পৰ্টছৰ ওপৰত কুৱেশ্যনটো সুধিছে যে which sport did পিটি উষা প্লে, পিটি উষাই কি খেলে। তো ইয়াতে বহুতে বেডমিণ্টন বুলি বেডমিণ্টনো দি দিব পাৰে, বাট পিটি উষা বেডমিণ্টন নহয়। ইয়াতে আমাৰ আনসাৰ কি হৈ যাব, এথলেটিক্স। অকে, তো আনসাৰ হৈ যাব এথলেটিক্স। নেক্সট ইয়াতে আকৌ আমি যদি চাওঁ, কিছুমানৰ এনেকুৱাও হৈছে ন, শুনিছো যে মাজত কুৱেশ্যনবোৰ সৰু সৰুকে, যেনেকে এইটোৱে 60 নাম্বাৰ এনেকে চোৱা নহয়ে, ৰৈ গৈছে কিছুমান তেনেকুৱাকে কুৱেশ্যন। যদি পিছত চেক কৰিছিলে আপোনালোকে, তেনেকে বহুতৰ চকুত পৰিছে বা চেক কৰিব টাইমো যদি পোৱা নাই, তেনেকুৱাকে বহুতৰ কুৱেশ্যন ৰৈ যোৱা বুলিও পাইছো। নেক্সট ইয়াতে এটা সুধিছে, এইটো আমি অসমৰ বিষয়ে এটা চিৰিজ ষ্টাৰ্ট কৰিছিলো, তাত আমি এইটো পঢ়োতে মই আপোনালোকক কৈ দিছিলো উমানন্দৰ কথা কওঁতে, which island hillock is the উমানন্দ টেম্পল situated, কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত। কৈ দিছিলো তাতে যিহেতু আমাৰ কামদেৱ শিৱ সেইটো ষ্টৰিটো ৰিলেট হৈ আছে, চ' সেইখনক ভস্মাচল বুলিও কোৱা হয়। এতিয়া ইয়াতে আমি একেবাৰে আমি নাজানিলেও অনুমান কৰিব পাৰো, সিংহাসন তাতে কি আছে, বশিষ্ঠাশ্ৰম, তো উমানন্দটো নহয়। দেন নীলাচল কামাখ্যা বেলেগ ফালে আছে, আৰু চিত্ৰাচলটো ইয়াতে নহয়। আনসাৰ কি হৈ যাব ইয়াতে, ভস্মাচল। অকে, নেক্সট আকৌ ইয়াতে আমাক সুধিছে, এইটোও মই যেতিয়া আপোনালোকক মহাভাৰতৰ কথা কওঁ, বা যেতিয়া আমি মহাভাৰতত ভগদত্তৰ বিষয়ে দ্ৰোণ পৰ্বৰ বিষয়ে পঢ়াও, মই তাত এইটো কথা আপোনালোকক কওঁৱে, যদি আপোনালোকে মন দিছে, যে which of the following is a part of মহাভাৰত, বা ভেদিক চিভিলাইজেশ্যন পঢ়াওতেও এইটো কথা মই কৈছিলো, যে নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ। আমি ভেদিক চিভিলাইজেশ্যন পঢ়োতে কি পঢ়িছিলো, যে আমাৰ যিখন মহাভাৰত আছে, মহাভাৰতৰ এটা পৰ্ব আছে ভীষ্ম পৰ্ব। সেই ভীষ্ম পৰ্বৰ পৰা আমাৰ ভাগৱত গীতাখন লোৱা হৈছিলে। তো ইয়াতে সেইটোৱে হ'ব যে মহাভাৰতৰ কোনখন এটা পাৰ্ট হয়, ইয়াতে হৈ যাব কি হ'ব, গীতা। অকে, নেক্সট তাৰপাছত আমাক ইয়াতে সুধিছে the primary raw material used by the Assam Biorefinery Private Limited is, ইয়াতে পানী মেটিকা বুলিও ভাবিব পাৰে, ৱাটাৰ হাইচিন্থ, কিন্তু এইটো নহয়। দিছে কিছুমানে সেইটো ভাবি পেলাইও, কাৰণ সেইটো কেইদিনমান আগত আমি পঢ়িছিলো GI টেগত, তেনেকুৱাকে সেইটো নহয়। ইয়াতে আমাৰ আসাম বায়ো ৰিফাইনাৰী প্ৰাইভেট লিমিটেড বা অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডে ব্যৱহৃত প্ৰাথমিক কেঁচামাল কি হয়, বেম্বো বা ইউজ কৰে। অকে, তাৰ পাছত এইফালে আকৌ আমাক ইয়াতে সুধিছে, এতিয়া
ইয়াতে কুৱেশ্যনটো সুধিছিলে which of the following is an Assamese jewelry item worn in the ear নিম্নলিখিত কোনটো কাণত পিন্ধা এক অসমীয়া গহনা গলপতাটো নহয়ে সেইটো আমি গলপতা বুলি কৈছে মানে কাণত কেনেকে পিন্ধা হ'ব এইটো আমি ডাইৰেক্ট কেনসেল কৰিব পাৰো জোনবিৰি ঢোলবিৰি শুনিছো হৰিণ চকোৱা নহয় নাচনীবোৰৰ কাৰণে এইটো বেছি ভাল হৈ যাব হয়নে কৰিব সো ইয়াতে কি হৈ যাব আনসাৰ হ'ব থুৰিয়া অপশন ডি যোনে যোনে দিছিলে থুৰিয়া তেওঁলোকৰ কাৰেক্ট হৈছে তাৰ পিছত ইয়াতে আকৌ এইটো কুৱেশ্যনত অকমান খেলিমেলি এটা আছে ইয়াতে আপোনালোকে চাওক এটা কুৱেশ্যন আহিছিলে পলিটিৰ পৰা এই পলিটি কি দিছে আপোনালোকে এবাৰ জনাবচোন আমি ইয়াতে চাই লওঁ বাৰু বুজি লওঁ অকমান A political and legal process by which a legislative body or other legally constituted tribunal initiates charges against a public official for misconduct in is termed as তাৰ মানে আমাক কি কৈছে কোনো বিধায়নী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধীকৰণে কোনো ৰাজহুৱা বিষয়াৰ উৎসত আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়া কি বুলি কোৱা হয় ইম্পিচমেন্ট যদি লিখিছে এইটোক আমি ইম্পিচমেন্ট কাৰেক্ট কৰিব পাৰো আৰু এটা আমি যদি চাও কুৱেশ্যনটো চাও ইম্পিচমেন্ট অকল প্ৰেসিডেন্টৰে আমি পাও সো এইটো ইম্পিচমেন্ট অভিযোগ নামা হবও পাৰে এতিয়া কুৱেশ্যনটো অকমান বেলেগকে তেনেকে দিছে কিন্তু ইয়াতে ইম্পিচমেন্ট আমি যদি চাও প্ৰেসিডেন্টৰে তেনেকুৱাকে ইম্পিচমেন্ট প্ৰেসিডেন্টৰ ক্ষেত্ৰতে চলোৱা হয় হেতুক আমি কাৰেক্ট কৰিব পাৰো ওকে সো নেক্সট আমাক ইয়াতে সুধিছিলে আমি টয়োটাটো কৈ থাকো বাট টয়োটাৰ হেডকোৱাৰ্টাৰ ক'ত হয় ইয়াতে দিছে যে টয়োটা হ্যাজ ইটস হেডকোয়ার্টার ইন য'ত টয়োটাৰ মুখ্য কাৰ্যালয় অৱস্থিত এইটো গুগল ট্ৰান্সলেটে কৰিলে নে কি কৰি দিলে কাৰণ গুগল ট্ৰান্সলেট কৰিলে এনেকুৱাকে আহি যায় আহিব লাগিছিল অসমীয়াটো টয়োটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হ'ব জাপানত অৱস্থিত হ'ব ঠিক আছে জাপানত আছে তাৰ পিছত ইয়াতে আমাক সুধিছে সুইচ কেনেল মই কোনো ন ৱৰ্ল্ড জিঅ'গ্ৰাফিত যে আমি পঢ়িছিলো এই ৱৰ্ল্ড জিঅ'গ্ৰাফিত কি হয় এই সুইচ কেনেলৰ কথা আমি পঢ়িছিলো মেডিটেৰেনিয়ান চিৰ কথা আমি পঢ়িছিলো তাৰ ওপৰত কুৱেশ্যন আহিছে তো which country control Suez Canal Suez Canalৰ কথা মই কৈছিলো ন মেডিটেৰেনিয়ান চিৰ কথা কওঁতে যে সুইচ কেনেল আৰ্টিফিচিয়েল এটা কেনেল হয় যিটো আমাৰ কি হয় এছিয়া ইয়াতে এছিয়া আৰু এইফালে কি হয় ইউৰোপত যদি ট্ৰেড কৰিব যাব লাগে আগতে কি হয় এক পাক এনেকে ঘূৰি যাব লগা আছিলে তাৰপিছত ইয়াতে সুইচ কেনেল মেডিটেৰেনিয়ান চি আৰু ৰেড চিৰ মাজত এনেকে হল সুইচ কেনেল তাৰপিছত এতিয়া সুইচ কেনেলেৰে এনেকে যাব পাৰে আৰু ইয়াতে কি আছিলে মাজত এইখিনি সুইচ কেনেল কাৰ মাজত আছিলে ইজিপ্তৰ মাজত মেপখন যদি মন কৰিছিলে আপোনালোকৰ মনত আছে আনসাৰ হৈ যাব অপশন সি এটো হৈ যাব ইজিপ্ট ওকে then which of the following does saliva in our mouth help to break down আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে ব্ৰেক কৰা এটো হৈ যাব আমাৰ স্টাৰ্স ঠিক আছে আনসাৰ হৈ যাব স্টাৰ্স তাৰপিছত ইয়াতে এটা মেডিটেৰেনিয়ান চিৰ ওপৰত কুৱেশ্যন সুধিছিলে এটো মই আপোনালোকক দেখাই দিছিলো সুইচ কেনেলৰ কথা কওঁতে ইয়াতে আমাক কুৱেশ্যনটো কি কৈছে ইয়াতে which continent does the Mediterranean Sea lie between ইয়াতে চাওক আমি যদি মেডিটেৰেনিয়ান সি চাও ইয়াতে আমাৰ এছিয়া আছে অসমীয়াটো কি কৈছিলে কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত এছিয়া তাৰপিছত এইফালে আমি যদি চাও আফ্ৰিকা আৰু এইফালে আছিলে আমাৰ ইউৰোপ তো মাজত এইখিনিত আছিলে মেডিটেৰেনিয়ান সি ওকে সো ইয়াতে এনেকুৱাও লাগে এছিয়া আৰু ইউৰোপো হ'ব পাৰে ইউৰোপ আৰু আফ্ৰিকাও হ'ব পাৰে কিন্তু আমি ইয়াতে যদি চাও বেছিকে যদি একসেপ্টেড তেনেকে যদি চাও কাৰণ ইয়াতে ইউৰোপ এছিয়া ইউৰাল পৰ্বতমালা এনেকে আহে তো আমি ইয়াতে কি বুলি ক'ব পাৰো এইটো কাৰেক্ট বুলি আমি কৰিব পাৰো ইউৰোপ এণ্ড আফ্ৰিকা ওকে এইটো অপশন বি হৈ যাব ইউৰোপ এণ্ড আফ্ৰিকা বাট নৰ্মেলি আমি যদি চাও এছিয়া আফ্ৰিকা ইউৰোপ এই তিনিখনকে তেনেকে ধৰি পেলাই এইটো মেডিটেৰেনিয়ান সি এই তিনিখনৰ মাজতে তেনেকে আছে ওকে এই তিনিখনৰ ভিতৰতে থাকে তো ইয়াতে আমি এইটোও তেনেকে চাব পাৰো যদি ইউৰালখন তেনেকে তেওঁলোকে ধৰি পেলাই দিছে এতিয়া আমি আনসাৰ শীট যদি ওলাই তেতিয়াহলে আমি গম পাম কোনটো কাৰেক্ট বুলি ধৰিছে তেওঁলোকে নেক্সট ইয়াতে ওকে আমাক ইয়াতে কুৱেশ্যন সুধিছে এইটো মই আপোনালোকক পঢ়াইছিলো কেইদিনমান আগত যেতিয়া আমি অসমৰ আসাম এণ্ড স্পৰ্টছ পাৰ্চন বোৰৰ বিষয়ে যেতিয়া পঢ়িছিলো আগতেও আমি অসমৰ বিষয়ে পঢ়োতে এইটো পঢ়িছিলো ফৰ হুইচ স্পৰ্ট ৱাজ টি আউ তাৰমানে তালিমেৰান আউ শৰ্ট ফৰ্মত দি দিছে দ্য কেপ্টেইন অফ ইণ্ডিয়ান টিম কি কৈছিলো তালিমাৰান আউ কোন আছিলে আমাৰ অসমৰ পৰা আমি যদি চাও মানে আনডিভাইডেড আসাম বুলি ক'লে 1948ত ফুটবল টিমক ৰিপ্ৰেজেন্ট কৰিছিলে অলিম্পিকত আৰু তেখেত কি হৈ যাব ফুটবলৰ লগত জড়িত ডাইৰেক্ট আহিছে এইটো কৈছিলো মই নেক্সট আমাক ইয়াতে সুধিছে এইটো 84 নম্বৰ কুৱেশ্যন ইয়াতে আমাক কি সুধিছে যে দ্য চিভিল ৱাৰ যোৱাবাৰো ৱৰ্ল্ড হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন আহিছিলে এইবাৰো তেনেকে আহিছে দ্য চিভিল ৱাৰ্ছ
armed as the wars of Roses was fought for which throne? এতিয়া আমি যিবোৰ ৱাৰ্ছৰ বিষয়ে পঢ়িছো যেনেকে একদম সিম্পল কাৰ্ণাটিক ৱাৰ বুলি ক'লে বেটেল অফ কাৰ্ণাটিক কৰ্ণাটকৰ যুদ্ধ তেনেকুৱা আৰু এইটো আমি ৰোজৰ বিদ্ৰোহ তেনেকেও ক'ব পাৰো ইয়াতে অসমীয়াটো ট্ৰান্সলেট কৰি গোলাপৰ যুদ্ধ বুলি কৈ দিছে তেওঁলোকে য'ত হ'ব তেওঁলোকে আৰু গোলাপৰ যুদ্ধ বুলি নকয় যুদ্ধখনৰ নাম সেইটোৱে থাকিব আমি পলাশী প্লাচি ঠাইখনৰ নাম হিচাপত যেনেকে কওঁ হয় নে তো যি হওক বাৰু নামটোত আমি নাযাওঁ কিন্তু এইটো কি হ'ব কোনখন সিংহাসনক লৈ পেলাই কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহ যুদ্ধ লানি সংঘটিত হৈছিলে ব্ৰিটিছ থ্ৰোনক লৈ পেলাই হ'ব ওকে নেক্সট চাওঁ এইটো ইজি হয় কৰিবৰ কাৰণে কুৱেশ্যনটো অকমান আমাৰ মানে অপশ্যন কেইটা ঘূৰাই পকাই সেই একেটাই সুধিছে কুৱেশ্যনটো কি কৈছে which of the following statement is correct ছিকিম share border with Assam no এইটো ইনকাৰেক্ট হয় কাৰণ কিয় ছিকিমে অসমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে কৈছিলো যে অসমে আমাৰ সাত ভনীৰ লগতো বাউণ্ডাৰী শ্বেয়াৰ কৰে অসমক বাদ দি বাকি যিকেইখন আছে আৰু লগতে এইফালে ৱেষ্ট বেংগলৰ লগত কৰে ছিকিমৰ লগত নকৰে এইটো ইনকাৰেক্ট ছিকিম লাইজ টুৱাৰ্ডছ দা ৱেষ্ট অফ দা আছাম এইফালে আছে আমাৰ অসমখন আৰু এইখিনিত আছে ছিকিম তাৰ মানে কি হৈ গ'ল ৱেষ্ট পশ্চিমত হৈ গ'ল দেন এইটো যদি নহয় এইটো কেনেকে হ'ব আছাম শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ ছিকিম এণ্ড মেঘালয় অসমে মেঘালয়ৰ লগত কৰে ছিকিমৰ লগত নকৰে এইটো যদি কাৰেক্ট হয় এইটোও কাৰেক্ট হ'ব লাগিছিল ছিকিমৰ ক্ষেত্ৰত যদি চাওঁ দেন বাংলাদেশ এণ্ড ছিকিম টাচ দ্য বৰ্ডাৰ অফ আছাম বাংলাদেশে টাচ কৰে বাট ছিকিমে নকৰে তাৰমানে এ চি আৰু ডি কেনেকুৱা হৈ আছে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি সেই একে ঘূৰাই পকাই দিছে তো ইয়াতে আনসাৰ কি হৈ যাব কাৰেক্টটো হৈ যাব ছিকিম লাইজ টুৱাৰ্ডছ দ্য ৱেষ্ট অফ দ্য আছাম নেক্সট ইয়াতে সুধিছে টাইকেণ্ডোৰ ওপৰত কুৱেশ্যন এটা সুধিছিলে which country did the martial art taekwondo originate in taekwondo নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিলে যোৱাবাৰ কুৱেশ্যন কি আহিছিলে 15 ছেপ্টেম্বৰত যে অলিম্পিকত কোনটো নাই কোনটো কেটেগৰীত ভাৰতীয় মেডেল পোৱা নাই সেই টাইকেণ্ডোক সেইটোক ৰিলেট কৰি পেলাই সুধিছে ক'ত অৰিজিনেট হৈছিলে আনসাৰ হৈ যাব কোৰিয়া দেন আকৌ কি হয় আমাৰ ছেপ্টেম্বৰ 15ত যিটো এক্সাম হৈছিলে তাত লিভাৰ্ছৰ ওপৰত এটা কুৱেশ্যন আহিছিলে ইয়াতে সুধিছিলে কোনটো ইনকাৰেক্ট which of the following is incorrectly matched নিম্নলিখিত কোনটো অশুদ্ধভাৱে জোৰা মিলোৱা আছে ইয়াতে আমাক অপশ্যনত দিছে ক্লাছ 1 লিভাৰ প্লায়াৰ্ছৰ কথা কৈছে প্ৰথম শ্ৰেণীৰ লিভাৰ প্লায়াৰ্ছ বুলি কৈছে ক্লাছ 2 লিভাৰ নেইল কাটাৰ বুলি কৈছে নখ কটা যন্ত্ৰ ক্লাছ 3 লিভাৰ এইটো হয় বাদাম ভঙা যন্ত্ৰৰ কথা কৈছে নাট ক্ৰেকাৰ দেন ইফালে প্লাছ 2 লিভাৰত আকৌ ইয়াতে আমাক দিছে দ্বিতীয় শ্ৰেণীৰ এইটো হ'ব বটল ওপেনাৰ বটলৰ সাফৰ কলা যন্ত্ৰ এইটো আমি যদি চাওঁ 6-7 এনেকুৱা তাৰে সাইন্সত আছিলে ইয়াতে আনসাৰটো হ'ব ইনকাৰেক্ট বুলি কৈছে ন অপশ্যন সি ক্লাছ 3 লিভাৰ সেইটো ক্লাছ 1ত হয় বাদাম ভগা যন্ত্ৰটো ওকে তাৰপিছত ইয়াতে আকৌ আমাক ইয়াতে কি সুধিছিলে যেনেকে যোৱাবাৰো আমাক প্ৰেসিডেন্টৰ কথা সুধিছে এটোতো ইজি হয় ইউএছৰ এইবাৰ আমাক সুধিছিলে ইউক্ৰেইনৰ তো as on 4 January 2024 who is the president of Ukraine ইয়াতে 1 জানুৱাৰীত 2014 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন হয় দুটা একেবাৰে আমি কেনসেল কৰিব পাৰো জো বাইডেন আৰু এইফালে পুটিনটো নহয় থাকিল অপশ্যন সি আৰু ডি কাৰেক্ট কোনটো হ'ব যোনে যোনে ডি দিছে তাৰ মানে ভলোদিমিৰ জেলেনস্কি তেখেত কি হয় ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি তাৰপিছত ইয়াতে এইটো মই পঢ়াইছিলো আপোনালোকক লাষ্ট ক্লাছৰ দিনা কি টেম্পলৰ কথা পঢ়াইছিলো এখন লিষ্ট দেখাইছিলো আপোনালোকক পিডিএফটো দিছিলো পঢ়িছিলে নে নাই তো ইয়াতে আছে The Padmanabheswari temple is in which city? Padmanabheswari মন্দিৰ ক'ত অৱস্থিত কোনখন নগৰত তাত মই কৈছিলো কেৰেলাত আছিলে এতিয়া আমি অকমান নিজৰ ফালৰ পৰা সেইখিনি কষ্ট কৰি পেলাই পঢ়িব লাগিব কেৰেলাত কোনখন ঠাই আছে কোনখন নাই বেংগালুৰু বুলি বেংগালুৰুটো কেৰেলাত নাই চেন্নাই আৰু মাদুৰাইটো কেৰেলাত নাই তেনেহলে অপশ্যনত থাকিল কি তিৰুৱন্তপুৰম তাত দিছিলো কেৰেলা এতিয়া বোলে ক'ব পাৰে মেম কেৰেলা দিছিলে এইখিনিটো কমন সেন্স হয় এই তিনিটাটো কেৰেলাত নাই অপশ্যন ডি হৈ যাব কি আমাৰ কাৰেক্ট আনসাৰ ওকে নেক্সট আমাক ইয়াতে সুধিছে অলিম্পিক যেহেতু হৈ গল ৰিসেন্টলি অলিম্পিকৰ ওপৰত সুধিছে বাট আমাৰ ইণ্ডিয়াৰ নহয় কেনেকুৱা কুৱেশ্যন সুধিছে who has won the highest number of gold medals in the Olympic game অলিম্পিকত হাইয়েস্ট মেডেল কোনে লাভ কৰিছে যোনে লাভ কৰিছে তেখেত মানে গোল্ড মেডেলৰ কথা কৈছে তেখেত এগৰাকী সুইমাৰ্ছ হয় সাঁতোৰবিদ হয় আৰু তেখেতৰ নাম হৈছে অপশ্যন বি মাইকেল ফেল্পছ ওকে
অকমান এনেকুৱা কুৱেশ্যন চাব লাগিব নেক্সট এক্সামবোৰৰ পৰা মানে আমি সকলো ফালৰ পৰাই নিজকে প্ৰিপেয়াৰ কৰি ৰাখিব লাগিব এইটো একেবাৰে ইজি আছিলে পঢ়াই থাকো এইবোৰ তো হুইচ এম্পায়াৰ ৱাজ চাণক্য দ্য ৰয়েল এডভাইজাৰ চাণক্য আমাক ইয়াতে সুধিছে চাণক্য কোন গৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিলে কাৰ ৰাজসভাত আছিলে প্ৰাইম মিনিষ্টাৰ বুলি পঢ়াইছিলো কি হ'ব চন্দ্ৰগুপ্ত মৌৰ্য হৈ যাব আমাৰ কাৰণে কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট ইয়াতে সুধিছে মেডিটেৰেনিয়ান চিৰ কথাই আমাক সুধিছে মই ক'লো ন আমি অকমান কি হয় ৱৰ্ল্ড মেপখনৰ লগত বহুত ভালকে আমি জড়িত হ'ব লাগিব এতিয়াৰ পৰা যদি ষ্টেট গভৰ্ণমেণ্টৰ এনেকুৱা কুৱেশ্যন এইবোৰ এক্সাম দিব লগা হয় বাকীবোৰতো আমাৰ চিলেবাছ ধৰি দিয়ে ইয়াতে যিহেতু ধৰি দিয়া নাই গতিকে অকমান মানে কেয়াৰফুল হ'ব লাগিব কি কৈছে which of the following country does the Mediterranean Sea not touch সেই মেডিটেৰেনিয়ান চিৰ ওপৰতে দুটা কুৱেশ্যন দেখিলো সুইচ কেনেল বুলি ক'লে তাৰে মাজতে আহি যায় ইয়াতে আনসাৰ কি হৈ যাব আনসাৰ হৈ যাব পৰ্তুগালত নাহে ওকে বুজি পাইছে নেক্সট ইয়াতে চাও আমাক কি সুধিছে আৰু ইখন কি হৈ গল ওকে সো নেক্সট আমি আকৌ নেক্সট আমাক সুধিছে এইটোতো পঢ়াও জঙাল বলহু কিমান পঢ়ালো কাৰেণ্ট এফেয়াৰ্সতো পঢ়ালো অসমৰ বিষয়ে পঢ়াওতে তাতো কৈছো ডাইৰেক্ট তেনেকে আহিছে যে নিয়াৰ হুইচ প্লেচ এ ষ্টেচু অফ জঙাল বলহু হেজ বিন ইৰেক্টেড জঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে ক'ত হয় নগাঁও তো ইয়াতে আমাক নগাঁও বুলি কোৱা নাই নগাঁওৰ ক'ত বুলি পঢ়াইছিলো ৰহাত আছে জঙাল বলহু গড় বুলি আমি পাইছিলো তে কি হয় এটা প্ৰতিমূৰ্তিও আছে জঙাল বলহুৰ তাৰ পিছত ইয়াতে আকৌ এইটো চাওক এইটো কুৱেশ্যন আমাক সুধিছিলে 15 ছেপ্টেম্বৰৰ এক্সামত আৰু এইবাৰো তেনেকে সুধিছে যদি সেইটো যদি আপোনালোকৰ মনত আছে এইটো আপোনালোকৰ কাৰেক্ট হৈ গৈছে কি সুধিছে which of the following is not a lawn tennis player এতিয়া আমি কি পঢ়িছিলো মানে তাত আমাক কুৱেশ্যনটো কি দিছিলে যে কোন গৰাকী বেডমিণ্টন প্লেয়াৰ হয় তো বেডমিণ্টন প্লেয়াৰ আছিলে পুলেলা গোপীচাঁদ ইয়াতে সুধিছে নিম্নলিখিত কোন গৰাকী লন টেনিছ খেলুৱৈ নহয় আমি পঢ়িছিলো পুলেলা গোপীচাঁদ বেডমিণ্টন প্লেয়াৰ কাৰণ সেই 15 ছেপ্টেম্বৰৰ এক্সামত আহিছিলে তো ইয়াতে সুধিছে লন টেনিছ প্লেয়াৰ কোন নহয় তো এখেতটো বেডমিণ্টন হে খেলে এখেতে তো তাৰ মানে আমাৰ ইয়াতে আনসাৰটো কি হৈ যাব অপশন ডি হৈ যাব কাৰেক্ট আনসাৰ নেক্সট ইয়াতে আমাৰ অসমৰ বাদ্যযন্ত্ৰৰ ওপৰত সুধিছে কুৱেশ্যনটো সুধিছিলে which of the following is a string musical instrument of Assam নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ আনসাৰ হৈ যাব টকাৰী তাৰপিছত ইয়াতে আকৌ আমি চাও ইয়াতে এটা কুৱেশ্যন সুধিছিলে which of the following is an example of indirect tax of India ইজি আছিলে এইটো আমাৰ ইণ্ডিয়াৰ indirect tax কোনটো হয় পৰোক্ষ কৰৰ এক উদাহৰণ ইনডিৰেক্টলি যিটো হয় সেইটো হয় GST goods and service tax ওকে তাৰপাছত আকৌ এনেকুৱা কুৱেশ্যনবোৰ অকমান মাজে মাজে থকাবোৰ ৰৈ গৈছে ন কিছুমানৰ পিছত চেক কৰোতে হৈছে কিন্তু দুই এটা এৰি যোৱা বুলি মই পাইছো তেনেকুৱাকে নেক্সট এখন বুকৰ কথা সুধিছে বুকখন হয় হু ৰোড প্ৰাইড এণ্ড প্ৰিজুডিচ কোনে লিখিছিলে অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ জেন অষ্টিন হৈ যাব ইয়াতে আমাৰ কাৰেক্ট আনসাৰ তাৰপাছত ইয়াতে সুধিছিলে চিয়াচিনৰ কথা পঢ়াইছিলো চিয়াচিন আমি পঢ়িছিলো যে চিয়াচিন গ্লেচিয়াৰ ক'ত আছিলে আমি তেনেকে পঢ়িছিলো তো ইজি হয় আমাকতো এতিয়া একো কোৱা নাই চিয়াচিনে ক'ত আছে কাৰ মাজত আছে কাৰ চিয়াচিনক লৈ পেলাই কোন দুখন দেশৰ ডিসপিউট চলে সেইবোৰ কোৱা নাই ইজি কৰি দিছে চিয়াচিন কি হয় আমি চিয়াচিন কি বুলি পঢ়ো এটা গ্লেচিয়াৰ বুলি পঢ়ো হিমবা হয় নে তো ইয়াতে অপশ্যন কি হৈ যাব চিয়াচিন ইন লাডাখ ইজ এন এক্সাম্পল অফ লাডাখৰ চিয়াচিন কোনটো উদাহৰণ হিমবা বা কি হৈ যাব ইয়াতে এক এটা গ্লেচিয়াৰ হয় তাৰপিছত আপোনালোকক ইণ্ডিয়ান জিঅ'গ্ৰাফি পঢ়াওতে মই পঢ়াইছিলো ইয়াতে তো ইয়াতে যেনেকে ট্ৰান্স হিমালয়াৰ কথা কৈছিলো কাৰাকোৰাম ৰেঞ্জ লাডাখ ৰেঞ্জ তাৰপিছত আমি হিমালয়ান ৰেঞ্জ পঢ়োতে গ্ৰেটাৰ হিমালয়া মিডিল হিমালয়া তো ইয়াতে চাও which of the following mountain ranges in Jammu and Kashmir region আমি কি পঢ়িছিলো মিডিল হিমালয়াত পীৰ পাঞ্জাল আৰু ধলাধৰ ৰেঞ্জ আছে তো ইয়াতে আমাৰ কি হয় পীৰ পাঞ্জাল আমি পঢ়িছিলো মিডিল হিমালয়া তাৰ মানে জম্মু এণ্ড কাশ্মীৰ ৰিজিয়নত যদি সোধে পীৰ পাঞ্জাল ৰেঞ্জ হ'ব ওকে সতপুৰা মিচিমিটো নহয় মিচিমি হৈ যাব আমাৰ এইফালে নৰ্থ ইষ্টত সতপুৰাটো নহয় তলৰ ফালে হ'ব ধলাধৰ আৰু পীৰ পাঞ্জাল যদি উল্টা পাল্টা লাগে আমি পঢ়িছিলো যদি আপোনালোকে ক্লাছটো চাইছিলে মনত আছে আপোনালোকৰ তাৰপিছত ইয়াতে খুব ইজি কোনেনো নাজানে এইটো এতিয়াৰ পৰা কাৰ্টুন চোৱাও আৰম্ভ কৰি দিয়ক হু অৰ হোৱাট ইজ ডৰিমন কি হয় সুধিছে
ডৰিমন কি অথবা কোন হয় এ ৰিভাৰ ইন ব্ৰাজিল ব্ৰাজিলৰ এখন নদী এ হলিউড কেৰেক্টাৰ এ টাইপ অফ এয়াৰক্ৰাফ্ট এ কাৰ্টুন কেৰেক্টাৰ ইজি হয় একেবাৰে কোনোবাই যে কিবা এইটো পঢ়ি নগলেও হয়তো কোনোবাৰ কিবা কাৰেক্ট হওক নহওক এইটো সকলোৰে কিন্তু কাৰেক্ট হৈছে এটা কাৰ্টুন চৰিত্ৰ হয় তাৰপিছত ইয়াতে আকৌ সুধিছে এইটো আমি পঢ়িছিলো আমি স্পৰ্টছ পাৰ্চনবোৰৰ বিষয়ে পঢ়োতে পঢ়িছিলো ইন হুইচ স্পৰ্ট ডিড মনালিসা বৰুৱা মেহতা এণ্ড ত্ৰিদীপ দুৱৰা ৰিপ্ৰেজেণ্ট আছাম Suppose আমি ত্ৰিদীপ দুৱৰা নাজানো মনালিসা বৰুৱাটো আমি জানো আমাৰ প্ৰথম ভাৰতীয় মহিলা আছিলে সৰি অসমীয়া মহিলা আৰু লগতে ছেকেণ্ড অসমীয়া হয় যোনে অৰ্জুন বঁটা লাভ কৰিছিলে আৰু তেখেত টেবল টেনিছৰ লগত জড়িত হয়নে হৈছে কাৰেক্ট সকলোৰে তাৰপাছত ইয়াতে আমাক আকৌ মিউজিকৰ কথা কৈছে তো ইয়াতে আমাক কি সুধিছে এইটোও মই পঢ়াইছিলো আগতে আপোনালোকক which of the following is an award exclusively for music industry আমাক সুধিছে নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা মই আপোনালোকক এটা কোৱেশ্চন দিছিলো যিটো আছিলে যে এটা আমাৰ ইণ্ডিয়াৰ মিউজিকেল বেণ্ড হয় শক্তি সেই শক্তিটোৱে এইবাৰ কি হয় গ্ৰেমি এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে তো সেই গ্ৰেমি এৱাৰ্ড যে শক্তিটোৱে লাভ কৰিছে ফেব্ৰুৱাৰী মাহ মানত চাগে হেৰি কৰিছিলে মই কাৰেণ্ট এফেয়াৰ্ছত পঢ়াইছিলো সেইটো তো তাতে কি হয় তাত মই কৈছিলো যে এই যিটো গ্ৰেমি এৱাৰ্ড হয় সেইটো মিউজিকৰ ক্ষেত্ৰত দিয়া হয় মিউজিক জগতত দিয়া হয় আনসাৰ হৈ যাব গ্ৰেমি এৱাৰ্ড তো আমি শক্তি বেণ্ডটোৰ নাম যদি আপোনালোকৰ মনত আছে য'ত শংকৰ মহাদেৱন জাকিৰ হুছেইন তেওঁলোক আছিলে তো তেওঁলোকৰ লগত তেনেকে সেইটো বস্তু মনত ৰাখিব পাৰে আপোনালোকে হয়তো তেনেকে চাওঁতে বহুতৰ মনত থাকিও গৈছে সেইটো তাৰ পাছত ইফালে আমাক সুধিছে ওকে ইয়াতে আমাক সুধিছে পলিটিৰ ওপৰত এটা কোৱেশ্চন আহিছে এনেকুৱা টাইপৰ কোৱেশ্চন যোৱাবাৰ এডিআৰিটো আহিছিলে পেপাৰ 3 নে পেপাৰ 4ত আহিছিলে এইটোৱে কোৱেশ্চন which type of democracy is presently being practiced in India ইণ্ডিয়া ভাৰতত বৰ্তমান ভাৰতত কোন বিধৰ গণতন্ত্ৰ প্ৰচলিত আনসাৰ হৈ যাব ৰিপ্ৰেজেন্টেটিভ ডেমক্ৰেসি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ ওকে তাৰ পাছত নেক্সট আকৌ কাৰেক্ট হৈছে নে কাৰ কিমান কাৰেক্ট হৈছে জনাবচোন কাৰ কিমান কি হল নেক্সট ইয়াতে আমাক সুধিছে আমি সকলোৱে ক্ৰিকেট চাও ইয়াতে থকা মেক্সিমামে ক্ৰিকেট চাও হয় নে আৰু বিশেষকে ক্ৰিকেট কেতিয়া চোৱা যায় আইপিএল এ বেছিকে চোৱা যায় বাকিবোৰ কি তো ইয়াতে আমাক কোৱেশ্চন সুধিছে আইপিএল এৰ ওপৰতো আহিছে কিন্তু তো ইয়াতে আমাক সুধিছে which of the following is incorrect বুলি কৈছে in regards of the ICC men's ODI cricket world cup কোনটো ইনকাৰেক্ট বুলি কৈছে আইসিসি পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো অশুদ্ধ ইণ্ডিয়া হেজ ওয়ান কাপ টুৱাইস ওকে ভাৰতবৰ্ষই দুবাৰ পাইছিলে 1983 আৰু ইফালে 2011 এটা আছিলে কপিল দেৱ এটা আছিলে আমাৰ থালা হয়নে অস্ট্ৰেলিয়া হেজ ওয়ান দ্য ম্যাক্সিমাম নাম্বাৰস অফ টাইম ইয়েস কাৰেক্ট হয় এইটো দেন ইংল্যান্ড ওয়ান দ্য কাপ ইন দ্য ফাৰ্স্ট টুৰ্নামেন্ট নো এইটো ফাৰ্স্ট ইংল্যান্ডে পোৱা নাই যদি ইংল্যান্ডে ফাৰ্স্ট পোৱা নাছিলে মই আপোনালোকক সুধিছো এতিয়া কোনে ফাৰ্স্ট পাইছিলে এণ্ড বাংলাদেশ হেজ নেভাৰ ওয়ান দ্য কাপ ইয়েস বাংলাদেশে আজিলৈকে কেতিয়াও জয়লাভ কৰা নাই অপশন সি হৈ যাব ইয়াতে আমাৰ কাৰেক্ট আনসাৰ ওকে নেক্সট আকৌ আমাক ইয়াতে সুধিছে কলম্বাছৰ কথা আমি কেনেকে পঢ়ো নৰ্মেলি আমি যদি চাও ইমানখিনি ভিতৰত যোৱা নাযায়ও বাৰু আমি কলম্বাছৰ কথা আমি পঢ়ো ন প্ৰথম আমেৰিকা কোনে ডিস্কভাৰ কৰিলে কলম্বাছ ক্ৰিষ্টোফাৰ কলম্বাছ বা এইবোৰ যদি আমাক সুধে ইণ্ডিয়া কোনে ডিস্কভাৰ কৰিলে আমি মডাৰ্ণ ইণ্ডিয়াৰ হিষ্ট্ৰী যেতিয়া পঢ়ো তাত আমি ক্ৰিষ্টোফাৰ কলম্বাছৰ কথা আমি পঢ়ো কেতিয়া ডিস্কভাৰ কৰিলে আমি চনবোৰহে মনত ৰাখো বাট আমাক ইয়াতে সুধিছে যে কলম্বাছৰ জন্ম ক'ত হৈছিলে এইটো অকমান ইমান ভিতৰত পঢ়া নহয়ও বাৰু সো ইয়াতে তথাপিও যদি জানেও কোনোবাই ভাল আৰু যদি কোনোবাই টুক্কা মাৰি ইটালী লিখিছিলে তেনেহলে কাৰেক্ট হৈছে আনসাৰ হৈ যাব কলম্বাছৰ জন্ম ইটালীত হৈছিলে তাৰপিছত ইয়াতে সুধিছে ৱৰ্ল্ড কাপ চাই বিশেষকে লৰাবোৰে তো ৱৰ্ল্ড কাপত কোনে কোনে কিমান তাক আনসাৰটো কাৰেক্ট কৰি আহিব পাৰিলে চোৱাবোৰৰ ভিতৰত কোৱেশ্চনটো সুধিছিলে হাউ মেনি টাইমছ হেজ ব্ৰাজিল won the ফুটবল ৱৰ্ল্ড কাপ বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমান বাৰ জয়লাভ কৰিছে আনসাৰ হৈ যাব অপশন বি তাৰ মানে 5 বাৰ বিশ্বকাপ ৱৰ্ল্ড কাপ কি হয় ব্ৰাজিলে লাভ কৰিছে দেন এইটো পঢ়াইছিলো কেইদিনমান আগত লাষ্ট ক্লাছটোতে পঢ়ালো নেকি আপোনালোকক তথাপিও এইটো আহিয়ে থাকে পঢ়াই থাকো কাৰেণ্ট এফেয়াৰ্ছতো আমি পঢ়িছো নেক্সট which has been honored with the Assam Vaibhav in 2024 তো ইয়াতে চাওক 2024 কৈছে বহুতে কব কোৱেশ্চনটোৱে ভুল আছে 2023 হ'ব লাগিছে মই আপোনালোকক কৈ দিছিলো হেতু বটাটো আছে 2023 বাট কেতিয়া এনাউন্স কৰা হৈছে 2024 ত এনাউন্স কৰা হৈছে তো ইয়াতে আনসাৰ হৈ যাব ৰঞ্জন গগৈ হৈ যাব কাৰেক্ট আনসাৰ ওকে মানে এনাউন্স কৰা হৈছিলে ইয়াতে মনত ৰাখিব এই বটাটো এনাউন্স কৰিছিলে
2024 বাট একচুৱেলি বঁটাটো কি হয় 2023 তাৰ মানে 21 পালে ৰতন টাটা 21 কাৰণে 22 কাৰণে পালে ডক্টৰ তপন শইকীয়া 23 কাৰণে পালে ৰঞ্জন গগৈ বাৰে বাৰে কৈছো এনাউন্স কৰিছিলে 2024 তো আমি চাব গলে মই দেখিছো এনেকে মেছেজ কৰিছিলে মেম কোৱেশ্চন ভুল আহিছে কোৱেশ্চন একো ভুল অহা নাই কাৰণ 24 দি পেলাই আমাক খেলি মেলি লগাই দিয়া নাই তেৱে হ'ব নেক্সট ইয়াতে কোৱেশ্চন সুধিছে which of the following places does not host IPL matches তো IPL ক'ত আজিলৈকে মেটচ ক'ত হে কৰা নাই মুম্বাইতো হৈ থাকে হায়দৰাবাদ ধৰমশালাতো হৈছে ইয়াতে পাটনা বিহাৰ ইজি হয় আমি এনেও অনুমান কৰিব পাৰো IPL যদি চায়ে সকলোৱে আজিকালি চবে চাই কোনে নাচায় তো সেই IPL কেৱল চালে নহব নহয় IPL কাৰ মাজত আছে কেৱল সেইখন চালে নহব ক'ত হৈছে সেইখিনিও আমি জানিব লাগিব নেক্সট ইয়াতে সুধিছে এইটোও পঢ়াইছো আপোনালোকক বহুত বাৰ পঢ়াইছো ভিলেজ ৰকষ্টাৰ হু ইজ ডিৰেক্টেড দ্য মুভি ভিলেজ ৰকষ্টাৰ তো ভিলেজ ৰকষ্টাৰৰ কথা মই যেতিয়াই কৈছো বাৰে বাৰে মই এগৰাকী ব্যক্তিৰ নাম লৈছো ৰীমা দাস ভিলেজ ৰকষ্টাৰৰ লগত আমি বুলবুল কেন সিং এইবোৰ আমি পঢ়িছো অস্কাৰৰ কথা যেতিয়াই পঢ়িছো ভিলেজ ৰকষ্টাৰ আমি পঢ়িছোৱে কোনে ডিৰেক্ট কৰিছিলে ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন হয় ৰীমা দাস হয় ঠিক আছে তাৰপিছত আকৌ এইটো IPL-ৰ ওপৰত এটা কুৱেশ্চন সুধিছিলে তো এইবাৰটো হৈছিলেও আমাৰ ইয়াতে তো ইয়াতে আমাক কুৱেশ্চনটো কি সুধিছিলে এপাৰ্ট ফ্ৰম জয়পুৰ which was the home ground of Rajasthan Royals ৰাজস্থান ৰয়েলছৰ কথা কৈছে IPL 2023 সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিলে জয়পুৰটো আছিলে তেওঁলোকৰ হোম গ্ৰাউণ্ড আৰু এইফালে জয়পুৰৰ বাহিৰে আকৌ ক'ত হৈছিলে কোনখন আছিলে গুৱাহাটী আছিলে ৰাইট ওকে সো এইখিনি আছিলে আমাৰ ডিসকাস কৰিবলগীয়া ইয়াতে কিবা ৰৈ গল নে কি মই এখন কোৱেশ্চন পেপাৰ এখনৰ পৰা লৈ আহিছো এইখিনি আছিলে কোৱেশ্চন খিনি মিক্স হৈ পেলাই আহিছিলে ইয়াৰ পিছত আকৌ কিছুমান আছে তো আমি বাকি এইখিনিৰ ভিতৰত কাৰ কিমান কাৰেক্ট হল হয়তো আপোনালোকে গম পাইছে আপোনালোকৰ হৈছে এইখিনি গম পালে কিমানখিনি হল বাকি যদি ক্লাছবোৰ ফলো কৰিছিলে গমে পাই ক্লাছত পঢ়ুৱাবোৰৰ ভিতৰত আহিছে এতিয়া যদি আপোনালোকে গম পাইছে যে ইমানখিনি আহি আছে মোৰ গতিকে মোৰ সিলেকশন হোৱাৰ চান্স এটা আছে তেনেহলে ইয়াৰ পিছত আপোনালোকে গম পাই যে এটা স্কিল টেষ্ট হয় না তো সেই স্কিল টেষ্টৰ কাৰণে কেনেকে হ'ব যদি কোনোবাৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকিলেও তেনেকে দিলেও যদি অকমান যদি প্ৰবলেম হয় বস্তুবোৰ বনোৱাত বহুত দিন হ'ল প্ৰেক্টিস কৰা নাই বা স্কিল টেষ্টত কেনেকুৱা ধৰণৰ আহে সেইটো কাৰণে ই কুহিপাতৰ ফালৰ পৰা স্কিল টেষ্টৰ কাৰণেও তেনেকুৱা এটা বেটচ এটা আছে য'ত গোটেইখিনি কেনেকে স্কিল টেষ্টত আমি কি কৰিব লাগিব আমাক কোৱেশ্চন পেপাৰ দিলে কেনেকুৱা কি কৰিব লাগিব গোটেইখিনি ইয়াতে প্ৰভাইড কৰা হৈছে এই বেটচটোত যদি আপোনালোকৰ কিবা ডাউটছ আছে যদি এইখিনি কনফিডেন্ট আছে যে মোৰ হৈ যাব এবাৰ ৰিটেনটোতো হৈ যাব নেক্সট স্কিল টেষ্ট যিহেতু আছে তেনেহলে আপোনালোকে এই দুটা নম্বৰত কন্টেক্ট কৰিব পাৰিব এটা আছে 0361319357 and 7002940127 আৰু যদি নহয় বোলে গোটেইখিনি মই ভালকে গৈ পেলাই জানিব বিচাৰো তেনেহলে ইয়াতে আমাৰ অফিচৰ এড্ৰেছটো দিয়া হৈছে বা ই কুহিপাতৰ ৱেবসাইটটো আপোনালোকে ভিজিট কৰিলেও গম পাব কিবা যদি আপোনালোকৰ প্ৰবলেম আছে এইটো আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু ক্লাছটো শেষ কৰাৰ আগতে মই আৰু দুটামান কথা আপোনালোকক জনাব বিচাৰো এতিয়া আগলৈকে আমি কি কৰিম এডিআৰইটো হৈ গল সিলেকশন হ'ব নহব অকমান প্ৰবলেমত আছে বা হলেও আমি আৰু কিবা কৰিব বিচাৰো তেনেহলে আপোনালোকক মই জাস্ট অকমান কৈ দিছো কি আছে যদি আপোনালোকৰ কোনোবাৰ চাব ইচ্ছা নাই আপোনালোকে ভিডিঅটো ইয়াতে সমাপ্ত কৰিব পাৰে মই জাস্ট যোনে যোনে জানিব বিচাৰে তেওঁলোকৰ কাৰণে ক'ব বিচাৰিছো যে ই কুহিপাতত এতিয়া আকৌ ধৰি লওক কি বেটচ তেনেকুৱাকে আছে তো ইয়াতে আমি যদি চাও এনফোৰ্সমেন্ট ইন্সপেক্টৰৰ কাৰণে ফৰ্ম ফিল আপটো অলৰেডি হৈ গল তো এই এনফোৰ্সমেন্ট ইন্সপেক্টৰৰ কাৰণে অলৰেডি আমাৰ ক্লাছবোৰ ষ্টাৰ্ট হৈছে আপোনালোকে যদি বিচাৰে জয়েন কৰিব পাৰে আমাৰ মক টেষ্টৰ কাৰণে এক্সট্ৰাকে জয়েন কৰিব পাৰিব আপোনালোকক যদি অকল PDF লাগে মক টেষ্টৰ তেনেকে সেইখিনি পাব বা বেটছত যদি আপোনালোকে জয়েন কৰিব বিচাৰে সেইখিনিও ইয়াতে এভেইলেবল আছে যিখন আমাক সিলেবাস দিয়া হৈছে সেই গোটেইখিনি সিলেবাসক লৈ পেলাই ইয়াতে পঢ়া হ'ব অফলাইন অনলাইন দুটাই আছে আপোনালোকক যিটো নাম্বাৰ মই অলৰেডি দিলো সেই দুটাৰ যিকোনো এটাত কন্টেক্ট কৰিব পাৰিব দেন আপোনালোকে গম পাই যে SSC GDৰ কাৰণে নোটিফিকেশন ওলাইছে সো সেই SSC GDৰ কাৰণে যেহেতু এক্সাম ডিসেম্বৰত হোৱাৰ কথা সো সেই কেনেকে পঢ়িম কোনখিনি পঢ়িম কাৰণ ইমান ভাষ্ট এটা সিলেবাস তো কোনটো কমন পৰিব কোনটো নপৰে এই গোটেইখিনি ইয়াতে দিয়া হৈছে আৰু মই আপোনালোকক নিজেই ক'লো আপোনালোকে নিজেই গম পাই যে মই পঢ়ুৱা কোনখিনি বস্তু কমন আহিছে কোনখিনি আহা নাই মই ক'ব নালাগে আপোনালোকে যোনে ফাৰ্ষ্টৰ পৰা ফলো কৰি আছে গম পায় আপোনালোকে আৰু মই কৈও দিলো এইটো আহিছে এণ্ড দেন
ৰেলৱেৰ কাৰণে বহুতে ফৰ্ম ফিল আপ কৰিম বুলি ভাবিছে তো সেই ৰেলৱে NTPCৰ কাৰণেও ইয়াতে আমাৰ এটা ক্ৰেছ কোৰ্চ এটা লঞ্চ কৰা হৈছে অনলাইন অফলাইন দুটা মোডতে আপোনালোকে পাব আৰু যদি অফলাইন জইন কৰিব বিচাৰে লিমিটেড চিটছ আছে কি কি ইয়াতে এভেইলেবল আছে গোটেইখিনি ইয়াতে আপোনালোকক দিয়া হৈছে এবাৰ পঢ়িব পাৰিব আপোনালোকে ক্লাছ PDF তাৰপিছত মানে মেটেৰিয়েল ষ্টাডি মেটেৰিয়েল লগতে মক টেষ্ট গোটেইখিনি ইয়াতে আহি যাব বেটচটোত কিবা থাকিলে সবিশেষ থাকিলে আপোনালোকে ইয়াতে কন্টেক্ট কৰি ল'ব পাৰিব ঠিক আছে সো এইখিনি আছিলে আজি মোৰ আপোনালোকক ক'বলগীয়া আপোনালোকে হয়তো বুজি পালে যে কেনেকুৱাকে কোনখিনি কুৱেশ্যন আপোনালোকৰ কাৰেক্ট হ'ল কোনখিনি ভুল হৈছে নেক্সট আমি আকৌ লগ পাম এটা ক্লাছত কিবা আমি টপিক তেনেকে ডিছকাছ কৰিম পঢ়িম আমি আকৌ আমি আগৰ নিচিনাকে ক্লাছবোৰ কন্টিনিউ কৰি যাম আজি ইয়াতে এৰিছো নেক্সট আকৌ আপোনালোকক লগ পাম বুলি আশা থাকিল থেংক ইউ সো মাচ এণ্ড টাটা বাই বাই